Hey guys, Airport Authority of India ৰ requirement কাৰণে notification আহিছে আৰু আপুনি এপ্লাই কৰিব পাৰিব মাল্টিপল পোষ্টৰ কাৰণে। যদি আপুনি ভাবি আছে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াত আপোনাৰ নিজৰ কেৰিয়াৰটো আপুনি ষ্টাৰ্ট কৰিব তো এইটো ভিডিঅ' আপোনাৰ কাৰণে। এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব যিটো ৰিকুৱাৰমেণ্ট আহিছে তাৰ ওভাৰভিউখিনি লগতে ভেকেঞ্চি ডিটেইলছখিনি আৰু ভেকেঞ্চিখিনিত এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফ'ল' কৰিব লাগিব, কেনেকৈ আপুনি এপ্লাই কৰিব, সিলেকশ্যন প্ৰচেছ কেনেকৈ হ'ব আৰু আপোনাৰ যিটো এপ্লাই ডেট হয় কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। যদি আপুনি ইণ্টাৰেষ্টেড হয় এইটো ভিডিঅ' আপুনি কমপ্লিট চাই ল'ব আৰু এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট কৰাৰ ৰেছপন্স পাব। তাহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া নৰ্থ ইষ্টাৰ্ণ ৰিজন ৰিকুৱাৰমেণ্ট 2026ৰ কাৰণে আহিছে নটিফিকেশ্যনটো আৰু তাৰে কমপ্লিট ডিটেইলছ আপুনি এইটো ভিডিঅ'ত চেক কৰিব পাৰিব। ফাৰ্ষ্টত যিটো ৰিকুৱাৰমেণ্ট আহিছে তাৰ ওভাৰভিউখিনি চাই লওক। অৰ্গেনাইজেশ্যন এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ পৰা আহিছে নটিফিকেশ্যনটো যিটো আপোনাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে আহিছে। পোষ্ট নেমটো দি আছে আপুনি এপ্লাই কৰিব পাৰিব চিনিয়ৰ এছিষ্টেণ্ট এণ্ড জুনিয়ৰ এছিষ্টেণ্ট পোষ্টৰ কাৰণে। টোটেল আপোনাৰ ভেকেঞ্চি দি আছে আপুনি 14 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন যিটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব। অফিচিয়েল যিটো ৱেবছাইট আছে আপুনি ভিজিট কৰিব পাৰিব যিকোনো ব্ৰাউজাৰ এটা যদি আপুনি ওপেন কৰি লয় আৰু তাতে যদি আপুনি চাৰ্চ কৰে www.aai.ae আৰু চাৰ্চ কৰিলে আপুনি এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। লগতে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যিটো অফিচিয়েল ৱেবছাইটৰ লিংক আছে মই প্ৰভাইড কৰি দিম, তাতে ক্লিক কৰিলে আপুনি অফিচিয়েল যিটো ৱেবছাইট আছে তাতে ৰিডাইৰেক্ট হ'ব পাৰিব। এতিয়া ভেকেঞ্চি ডিটেইলছখিনি চাই লওক। পোষ্ট দি আছে আপোনাৰ চিনিয়ৰ এছিষ্টেণ্ট যিটো ইলেক্ট্ৰনিকৰ কাৰণে আছে আৰু আপুনি এপ্লাই কৰিব পাৰিব 5 পোষ্টৰ কাৰণে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি ডিপ্ল'মা কৰিছে ইলেক্ট্ৰনিকত বা টেলিকমিউনিকেশ্যন বা ৰেডিঅ' ইঞ্জিনিয়াৰিঙত তেতিয়াহ'লে আপুনি এইটো ভেকেঞ্চিৰ কাৰণে এলিজিবল হ'ব। লগতে আপোনাৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম আপোনাৰ 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নেক্সট যিটো পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট তাতে আপোনাৰ যিটো HR পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যন আৰু আপুনি এপ্লাই কৰিব পাৰিব 2 পোষ্টৰ কাৰণে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে আপুনি গ্ৰেজুৱেট কমপ্লিট কৰা হ'ব লাগিব, এনি ডিচিপ্লিনৰ পৰা আপুনি হ'লেও আপুনি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব, এলিজিবল হ'ব। আদাৰ ৰিকুইটমেণ্ট বিচাৰিছে আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব, টাইপিং স্কিল যিটো হয় এইটো আপোনাৰ থাকিব লাগিব এজ পাৰ দা যিটো নৰ্মছ আছে এইটো হিচাপত। নেক্সট যিটো পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট তাতে আপোনাৰ ফায়াৰ ছাৰ্ভিচৰ কাৰণে আহিছে নটিফিকেশ্যনটো আৰু আপুনি এপ্লাই কৰিব পাৰিব 7 পোষ্টৰ কাৰণে। এটা আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি 10 কোৱালিফাইড কৰিছে প্লাছ আপোনাৰ 3 ইয়াৰ্ছ ডিপ্ল'মা থাকিব লাগিব মেকানিকেল অট'মোবাইলছ অৰ ফায়াৰত যদি আপুনি যিকোনো এটা ডিচিপ্লিনত আপুনি যদি ডিপ্ল'মা কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এলিজিবল হ'ব। লগতে অৰ দি আছে আপুনি যদি ক্লাছ 12 পাছ কৰিছে লগতে আপুনি ক্লাছটো আপুনি ৰেগুলাৰ ষ্টাডি কৰিছে ৰেগুলাৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লে আপুনি এইটো ভেকেঞ্চিৰ কাৰণে এলিজিবল হ'ব আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ এডিশ্যনেল কিছুমান ৰিকুইটমেণ্ট বিচাৰিছে আপোনাৰ ভেলিড ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। ফায়াৰ ফিটিং ট্ৰেইনিং প্ৰেফাৰ হ'ব যদি আপুনি ফায়াৰ ফিটিঙত আপুনি তেনেকৈ কোনো ধৰণৰ ট্ৰেইনিং কৰিছে তেতিয়াহ'লে আপুনি সেইটো কাৰণে প্ৰেফাৰেঞ্চটো বেছিকৈ পাব। নেক্সট আপোনাৰ ফিজিকেল ফিটনেছ যিটো ক্ৰাইটেৰিয়া আছে এজ পাৰ দা এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ যিটো নৰ্মছ আছে সেইটো হিচাপত আপুনি ফিটনেছ চাৰ্টিফিকেট শ্ব' কৰিব লাগিব। নেক্সট যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপুনি ফ'ল' কৰিব লাগিব এজ লিমিটটো আৰু এজটো আপুনি কেলকুলেশ্যন কৰিব লাগিব 6 ডিচেম্বৰ 2025ৰ ডেট হিচাপত। মিনিমাম যিটো এজ দি আছে আপোনাৰ যদি 18 ইয়াৰ্ছ হৈছে তেতিয়াহ'লে আপুনি এপ্লাইৰ কাৰণে এলিজিবল হ'ব আৰু মেক্সিমাম আপুনি 30 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। এজ এ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব কেটেগৰী ৱাইজ এজ পাৰ দা যিটো এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ যিটো ৰুলছ এণ্ড নৰ্মছ আছে সেইটো হিচাপত। এপ্লাই কৰোঁতে আপুনি এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব আৰু পে'মেণ্টখিনি কেটেগৰী ৱাইজ ডিভাইড কৰি দিয়া আছে। যদি আপুনি জেনেৰেল OBC WS কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি পে'মেণ্ট কৰিব লাগিব 1000। নেক্সট যদি আপুনি SC ST PWBD ফিমেল কেণ্ডিডেট বা এক্স ছাৰ্ভিচমেন বা এপ্ৰেণ্টিছৰ কেণ্ডিডেট আপুনি হয় তেতিয়াহ'লে আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে। নেক্সট চাই লওক এইটো ভেকেঞ্চিত আপোনাৰ যিটো চিলেকশ্যন প্ৰচেছ দি আছে তো চিলেকশ্যন প্ৰচেছত আপোনাৰ ক্ৰাইটেৰিয়া আপোনাৰ পোষ্ট ৱাইজ চিলেকশ্যনখিনি বেলেগ বেলেগকৈ দি আছে। এতিয়া চাই লওক চিনিয়ৰ এছিষ্টেণ্ট যিটো ইলেক্ট্ৰনিক পোষ্ট আছে তাতে আপুনি যদি এপ্লাই কৰে ফাৰ্ষ্টত আপোনাৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব, নেক্সট আপোনাৰ স্কিল এণ্ড ট্ৰেড টেষ্ট হ'ব, নেক্সট আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এইটো প্ৰচেছত আপোনাৰ চিনিয়ৰ এছিষ্টেণ্ট যিটো ভেকেঞ্চি আছে তাতে আপোনাৰ চিলেকশ্যনখিনি কমপ্লিট কৰা হ'ব। নেক্সট যিটো পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট যিটো HR কাৰণে আছে পোষ্ট তাতে আপোনাৰ প্ৰথমতে কম্পিউটাৰ বেছ টেষ্ট হ'ব, নেক্সট আপোনাৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি এণ্ড টাইপিং টেষ্ট হ'ব, নেক্সট আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এইখিনি প্ৰচেছত আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট যিটো HR পোষ্ট আছে সেইটোত আপোনাৰ চিলেকশ্যনখিনি কমপ্লিট কৰা হ'ব। নেক্সট যিটো পোষ্ট আছে আপুনি যদি জুনিয়ৰ এছিষ্টেণ্ট যিটো ফায়াৰ ছাৰ্ভিচেছ পোষ্টৰ কাৰণে এপ্লাই কৰে তাতে আপোনাৰ ফিজিকেল মেজাৰমেণ্ট টেষ্ট হ'ব, এইটো আপুনি এটেম্প কৰিব লাগিব।
নেক্সট আপোনাৰ ফিজিক্যাল এন্ট্ৰেন্স টেষ্ট হ'ব, তাতে আপুনি এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ ড্ৰাইভিং টেষ্ট হ'ব, নেক্সট আপোনাৰ কম্পিউটাৰ বেস টেষ্ট হ'ব, নেক্সট আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশন হ'ব। এইখিনি প্ৰসেছত আপোনাৰ নেক্সট পোষ্টৰ যে সিলেকশন প্ৰসেস হয় এইখিনি কমপ্লিট কৰা হ'ব। এতিয়া চাই লওক পে স্কেল মানে আপুনি স্যালাৰি কিমান ৰিসিভ কৰিব। যদি আপুনি সিনিয়ৰ এসিস্ট্যান্ট ইলেক্ট্ৰনিক পোষ্টৰ কাৰণে এপ্লাই কৰে, যদি আপোনাৰ স্যালাৰি হয় পে লেভেলটো আপোনাৰ 6 হ'ব। যদি আপুনি জুনিয়ৰ এসিস্ট্যান্ট HRM ফায়াৰ সার্ভিসৰ কাৰণে যদি আপুনি এপ্লাই কৰে, তেতিয়া আপোনাৰ পে লেভেল হয় এইটো 4 হ'ব। আৰু এপ্ৰক্সিমেট আপোনাৰ স্যালাৰি যেটো ৰেঞ্জ দি আছে আপোনাৰ 31,000 পৰা লৈ কিনে 1,10,000 আপুনি ৰিসিভ কৰিব। আৰু এইটো ডিপেন্ড কৰিব আপোনাৰ যেটো পোষ্ট থাকিব, লগতে আপোনাৰ যেটো লেভেল থাকিব হেইটোৰ ওপৰত ডিপেন্ড কৰি কিনে আপুনি স্যালাৰি ৰিসিভ কৰিব। এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব। এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি অফিচিয়েল যেটো ৱেবসাইট আছে তাতে ভিজিট কৰিব লাগিব। নেক্সট আপুনি যাব লাগিব যেটো কেৰিয়াৰ সেকশন দি আছে তাতে ভিজিট কৰিব। এন্ড আপুনি তাতে ফাইন্ড আউট কৰিব লাগিব যেটো ৰিকুৱাৰমেন্ট আহিছে নন এক্সিকিউটিভ পোষ্টৰ কাৰণে, তাতে আপুনি ক্লিক কৰিব। আৰু ফাৰ্ষ্ট টাইম আপুনি ভিজিট কৰিছে যদি ৰেজিষ্ট্ৰেচন কৰিব। নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব, যত আপোনাৰ ৰিকুৱাৰমেন্ট ডিটেইলছখিনি ফিল আপ কৰি দিব। নেক্সট যেটো প্ৰসেস হয় আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছখিনি, লগতে আপোনাৰ ফটো সিগনেচাৰখিনি আপলোড কৰিব। নেক্সট আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব, আৰু পেমেন্টখিনি যেটো ক্যাটাগৰি ওয়াইজ দি আছে এইটো ক্যাটাগৰি ওয়াইজ ফিল আপ কৰিব। পেমেন্ট প্ৰসেসত আপুনি অনলাইনত কৰিব লাগিব, যত আপোনাৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং থ্ৰু আপুনি কৰিব পাৰিব আপোনাৰ পেমেন্টখিনি। নেক্সট এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব এন্ড ডাউনলোড কৰিব আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট, লগতে আপুনি যদি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে। ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, আপুনি তাতে চেক কৰিব পাৰিব। ইম্পৰ্টেন্ট ডেটছখিনি চাই লওক। অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আপোনাৰ 12 ডিসেম্বৰ 2025 ৰ পৰা, আৰু লাষ্ট আপুনি অনলাইনত এপ্লাই কৰিব পাৰিব 11 জানুৱাৰী 2026 লৈ কিনে আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব। এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড বা এপ্লাই ৰিলেটেড কোনো ধৰণৰ যদি কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট ডেস্কৰ পৰা ৰেসপন্স পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিঅ' মই ইমানতে সামৰিছোঁ।